নমস্কাৰ, মোৰ নাম মুকুট হাজৰিকা। লেটাইজান নিবাসী। মই বিভিন্ন খেতি মই কৰি আহি আছিলোঁ আৰু এতিয়া প্ৰায় 2 বছৰমানৰ পৰা মই অইল পামৰ খেতি এটা সুবিধা পাইছোঁ। সেই সুবিধাটো মতে মই অইল পাম আৰম্ভ কৰিছোঁ। মোৰ 9 হেক্টৰ অইল পাম এতিয়া বৰ্তমান 2 বছৰ নাই হোৱা, 19 মাহ হৈছে আৰু 19 মাহত আমি যথেষ্টখিনি ডেভেলপ দেখিবলৈ পাইছোঁ আৰু 2-4 জোপা আমাৰ ফলো আহি গৈছে। লখিমপুৰ জিলা কৃষি বিভাগৰ লগতে TF অইল পামৰ কোম্পানীসকলৰ লগত মই যোগাযোগ কৰি মই অইল পামৰ ওপৰত মানে কেনেধৰণে কি হ'ব সেইখিনি গোটেই কথাখিনি তেখেতসকলৰ পৰা জানিব পাৰিলোঁ। এগ্ৰিকালচাৰ থ্ৰুৱেদি মই অন্ধ্ৰপ্ৰদেশলৈ যাবলৈ সুবিধাটো পালোঁ আৰু অন্ধ্ৰপ্ৰদেশত আমি প্ৰায়বিলাক অইল পামৰ খেতিয়েই আমি দেখিবলৈ পাইছিলোঁ আৰু সেই খেতিবিলাকৰ পৰা তাৰ কৃষকসকল যথেষ্ট উপকৃত হৈছে আৰু মই মানে তাত যিটো খেতি দেখি আহিলোঁ চেম একেই আমাৰ ইয়াৰ লগত মিলিছে আৰু মই ভাবিছোঁ মোৰ সাহসো আহি গ'ল যে মই এতিয়া কোনো নিৰ্ভয় মানে খেতিটো কৰিব পৰা হ'ব আৰু এই খেতিটোৰ পৰা মই যথেষ্টখিনি লাভান্বিত হ'ব পাৰিম বুলি ভাবিছোঁ। খেতিটো আমাৰ গাঁও অঞ্চল মানুহ কিছুমানে বহুত ধৰণৰ মানে কথা কৈছিলে যে বহুত পানী লাগে, বহুত মানে ইয়াত পানী শুহি লৈ যাব, কিন্তু এই কথাবোৰ একেবাৰে অসত্য। এই কথাটো হ'ল অন্য গছে যেনেকৈ পানী হেৰি কৰে এই গছটোৱে তেনেকৈ হেৰি কৰে, কিন্তু ইয়াত কোনো কাৰো অসুবিধা নহয়, ই কাৰো মানে অনিষ্ট নকৰে। ই মানে এনেই কিছুমান উৰা বাতৰি মানে উলিয়াই আছে। আমি আজি এই 2 বছৰত আমি যিমানখিনি 1.5 বছৰত আমি যিমানখিনি দেখিবলৈ পাইছোঁ ইয়াৰ কাৰো কোনো অসুবিধা হোৱা নাই আৰু ইয়াত আমাৰ মানে বহুত ধৰণৰ খেতি কৰিব পাৰি। আমি বেঙেনা, বিলাহী, আলু, কচু এইখিনি আমি এতিয়া আজি এই 1.5 বছৰ দিন আমি একাধিক্ৰমে কৰি আছোঁ। আমি ৰাজ সাহায্য পোৱাৰ পৰা আমি মানে বায়'ফেঞ্চিং পুলি মেহনত কৰা কিবাকিবি আমি এই সুবিধাবিলাক আমি যথেষ্টখিনি এই ৰাজ সাহায্যৰ পৰা পাইছোঁ। বৰ্তমান কৃষি ক্ষেত্ৰত যেনেকৈ আমাৰ অসমখন আগবাঢ়ি গৈছে, ইয়াতে মূলতে আমি প্ৰথমতে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে কৃষিমন্ত্ৰী অতুল বৰাকে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে লখিমপুৰ কৃষি বিভাগলৈকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্পটত আহি যেতিয়া আমাৰ কৃষি কাৰ্য বা এইখিনি নিজে অনুসন্ধান কৰি আমাৰ যিখিনি ৰাজ সাহায্য পাবলৈ সেইখিনি আমাক দিছে, গতিকে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আমি এতিয়া সুবিধাসমূহ আমি পাইছোঁ, চলাৰ এটা পাইছোঁ আৰু আমি ডিপ ৱাটাৰ এটা পাইছোঁ আৰু আমি PM কিষাণো আমি পাইছোঁ। গতিকে ফচল বীমাও কৰা আছে, সেইখিনি আমি পাইছোঁ আৰু মই ভাবোঁ ইয়াৰ পৰা যথেষ্টখিনি লাভান্বিত হ'ব বুলি মই ভাবোঁ। এনেই কৃষি কাৰ্যৰ ওপৰত মই যথেষ্টখিনি লাভান্বিত হওঁ। বছৰত মই প্ৰায় নাই কমেও 8-10 লাখ টকা মই ইনকামো কৰোঁ, খৰচো আছে ইয়াত যথেষ্ট। লগতে এই অইল পাম্পটো হোৱাৰ কাৰণে মই আৰু সুবিধাজনক হৈ পৰিবলৈ